ৰঙিয়াৰ ২ নং টিটকুৰিত জঘন্য ঘটনা ৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ১৫ বছৰীয়া এগৰাকী নাবালিকা বিভিন্ন প্ৰলোভন দি ১৫ বছৰীয়া কিশোৰীগৰাকী কৰিলে ধৰ্ষণ এই অভিযোগ পৰিয়ালৰ ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃৰ ঘটনাৰ বিৱৰণী অনুসৰি ৫ মাহৰ পূৰ্বে ৰঙিয়াৰ ২ নং টিটকুৰিৰ মহেশ্বৰ বড়ো নামৰ ৭০ বছৰীয়া বৃদ্ধটোৱে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক কৰে ধৰ্ষণ কৰি এই ঘটনা গাব দিয়াৰ লগতে কিশোৰীগৰাকীক কাকো নকবলৈ ভয় ভাবুকি প্ৰদান কৰে এই ঘটনাৰ প্ৰায় ৪ মাহ পিছত পৰিয়ালৰ লোক অৱগত হয় পৰিয়ালৰ লোকে কিশোৰীগৰাকীক চিকিৎসালয়লৈ নি জানিব পাৰিলে যে কিশোৰীগৰাকী প্ৰায় ৪ মাহৰ অন্তঃসত্ত্বা পৰিয়ালৰ লোকসকলে ন্যায় বিচাৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰিলে কিন্তু ধৰ্ষণকাৰী মহেশ্বৰ বড়ো ৰাজহুৱা সভাত উপস্থিত নহল ইয়াৰ পিছতে পুনৰ এসপ্তাহ পূৰ্বে ৰাজহুৱা সভা অনুষ্ঠিত কৰিলে এইবাৰ ৰাজহুৱা সভাত লম্পট মহেশ্বৰ বড়োৰ বিৰুদ্ধে ৰাইজে ন্যায় প্ৰদান কৰিব নোৱাৰিলে এই ঘটনাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজহুৱা সভাখনত নৰপিশাচ মহেশ্বৰ বড়োক একাংশই লপাথপাও দিয়ে ইয়াৰ পিছত ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰক্ষীয়ে গোচৰটো ৰুজু কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণৰ অভিযুক্ত মহেশ্বৰ বড়োক পক্সো আইনৰ অধীনত লম্পট মহেশ্বৰ বড়োক ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় আদালতৰ পৰা ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে অভিযুক্ত মহেশ্বৰ বড়োক উল্লেখ্য যে ধৰ্ষিতা কিশোৰীগৰাকী আছিল মহেশ্বৰ বড়োৰ নাতিনীয়েকৰ বান্ধৱী সেই সুযোগ বুজি প্ৰায় অপকৰ্ম কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল মহেশ্বৰ বড়োৱে তাৰ পিছত এদিন সুযোগ বুজি নাবালিকাগৰাকীক ধৰ্ষণ কৰে মহেশ্বৰ বড়োৱে এই ঘটনাই সমগ্ৰ ৰঙিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য